অযোধ্যার রাম মন্দিরের প্রাণ প্রতিষ্ঠার বর্ষপূর্তি উপলক্ষে শোণিতপুর জেলার অন্তর্গত ডিব্ৰুদৰং চাহ বাগিচাত আজি বিয়লি 4 বজাৰ পৰা বজৰং দলৰ উদ্যোগত উলিয়ালে সাংস্কৃতিক শোভাযাত্ৰা। উল্লেখ্য যে ডিব্ৰুদৰং চাহ বাগিচাৰ বিষ্ণু মন্দিৰৰ প্ৰাংগণৰ পৰা বজৰং দলৰ ডিব্ৰুদৰং প্ৰখণ্ডৰ উদ্যোগত আজি উলিয়ালে উক্ত সাংস্কৃতিক শোভাযাত্ৰা। বজৰং দলৰ উদ্যোগত ৰাম ভক্তসকলে আজি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ডিব্ৰুদৰং চাহ বাগিচাৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি জয় শ্ৰীৰাম ধ্বনি দিয়া পৰিলক্ষিত হয়। জয় শ্ৰীৰাম। আজিৰ দিনতে আমাৰ অযোধ্যাত শ্ৰীৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিলে। আজি 1 বছৰ সম্পূৰ্ণ হ'ল। এই উৎসৱ মাজতে আমি এটা ডিব্ৰুদৰং খণ্ড কমিটি বজৰং দলে আজি ইয়াত এটা সাংস্কৃতিক শোভাযাত্ৰা ওলালে, লগতে ৰাম সীতা বনাই আনিছে। এই যাত্ৰাটো আমাৰ ইয়াৰ পৰা জুলীয়া বাগানলৈ যাব, তাৰ পৰা আহি আমাৰ বিষ্ণুনাৰায়ণ মন্দিৰ তাতে সমাপন হ'ব। তাতে প্ৰসাদৰ ব্যৱস্থা হৈছে। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। কি ক'ব? হয়, আমি শোভাযাত্ৰা ওলাইছোঁ আমাৰ প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা খাতে, সেইটো কাৰণে আমি ওলাইছোঁ। আৰু আমি এই যাত্ৰাটো ভালকৈ আমি পালন কৰি আছোঁ আৰু ভালকৈ পালন কৰি যাম বুলি আমি এইটো আশা ৰাখিছোঁ। আৰু আমি এইটো আমাৰ ডিব্ৰুদলঙৰ পৰা জুলীয়া হাটখোলালৈকে আমি যাত্ৰাটো লৈ যাম আৰু তালৈকে আমি ঘূৰি আমাৰ মন্দিৰত আহিম বুলি আশা ৰাখিছোঁ।